Hello students, today I am going to explain in Assamese a class 12 English poem A Thing of Beauty by John Keats. A thing of beauty. A thing of beauty is a joy forever. Its loveliness increases. It will never pass into nothingness, but will keep a bower quiet for us and a sleep full of sweet dreams and health and quiet breathing. ইয়াত কবিয়ে কৈছে যে এটা সুন্দৰ বস্তু এ থিং অফ বিউটি ইজ এ জয় ফৰ এভাৰ, চিৰদিনৰ কাৰণে আনন্দৰ উৎস। ইটছ লাভলিনেছ ইনক্ৰিজেছ, ইয়াৰ যিটো মনোমোহা গুণ সেইটো বাঢ়ি গৈ থাকে। ইট উইল নেভাৰ পাছ ইন টু নাথিংনেছ, ই কেতিয়াও শেষ হৈ নাযায়। বাট উইল কিপ এ বাৱাৰ কোৱাইট ফৰ আছ, আৰু এই সুন্দৰ বস্তুৱে আমাৰ বাবে এটা কোৱাইট বাৱাৰৰ সৃষ্টি কৰিব পাৰে। বাৱাৰ মানে হৈছে গছ বা হাবিৰ যিটো ছাঁ পৰা ঠাই, যিখিনি খুব কমফৰ্টেবল, আৰামদায়ক। গতিকে সেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। এণ্ড এ শ্লিপ ফুল অফ ছুইট ড্ৰিমছ, যাৰ ফলত আমি তাত এটা টোপনি মাৰিব পাৰোঁ, সুন্দৰ সুন্দৰ সপোন ভৰা টোপনি পাব পাৰোঁ। হেল্থ, আমি সুস্বাস্থ্য পাব পাৰোঁ। এণ্ড কোৱাইট ব্ৰিডিং, আৰু আমি কোৱাইট ব্ৰিডিং পাব পাৰোঁ। কোৱাইট ব্ৰিডিং মানে কি? কোৱাইট মানে কি? যিটো নট নইজি। আমাৰ যেনে সাধাৰণতে যদি আমি টেনশ্যনত থাকোঁ বা আমি যদি কিবা খুব ব্যস্ত থাকোঁ, তেনেহ'লে আমাৰ উশাহটো কি হয়? ঘন হৈ যায়। কিন্তু আমি যেতিয়া শান্তিত থাকোঁ, তেতিয়াহ'লে আমাৰ ব্ৰিডিংটো, উশাহ নিশাহটো কোৱাইট হৈ থাকে। গতিকে ৰিলেক্সেশ্যন বুজাইছে। গতিকে এটা বিউটিফুল থিঙে আমাক এটা সুন্দৰ পৰিৱেশ দিব পাৰে, আমাক সুন্দৰ টোপনি দিব পাৰে, আমাক এটা সুন্দৰ হেল্থ দিব পাৰে, আৰু কোৱাইট ব্ৰিডিং বা ৰিলেক্সেশ্যন দিব পাৰে। গতিকে সুন্দৰ বস্তুবিলাকৰ ওপৰত এনেদৰে, বস্তুবিলাকে আমাৰ মানুহৰ ওপৰত এনেদৰে খুব সুন্দৰ এটা প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। Therefore, আৰু সেইকাৰণে অন এভৰি মৰো, আমি প্ৰত্যেকটো ৰাতিপুৱা, মৰো মিনছ একচুৱেলি মৰো মানে হৈছে পিছদিনা ৰাতিপুৱা। আজিৰ দিনটো শেষ হ'ল, পিছদিনাৰ ৰাতিপুৱা। অন এভৰি মৰো, প্ৰত্যেক দিনে ৰাতিপুৱা। আৰ উই ৰিডিং আ ফ্লাৱাৰী বেণ্ড টু বাইণ্ড আছ টু দ্য আৰ্থ, আৰু সেইকাৰণে আমি প্ৰত্যেক ৰাতিপুৱাই কি কৰোঁ? আমি একোডাল ফ্লাৱাৰী বেণ্ড গাঁঠি আছোঁ। ৰিড মানে কি? গাঁঠা। অৰ্থাৎ আমি এটা ফুলৰ মালা আমি গাঁঠি আছোঁ। টু বাইণ্ড আছ টু দ্য আৰ্থ, আমাক পৃথিৱীখনৰ লগত সংলগ্ন কৰি ৰাখিবৰ কাৰণে। আৰু এই ফুলৰ মালাডাল হৈছে কি? আমি ৰাতিপুৱা উঠিয়ে যি সুন্দৰ সুন্দৰ দৃশ্য দেখোঁ, সেই দৃশ্যবিলাক দেখাৰ লগে লগেই যেন আমাৰ মনতে এডাল মালাৰ গঠা হৈ গৈছে, আৰু এই মালাডালেই আমাক, এই সুন্দৰ বস্তুবিলাকৰ মালাডালেই আমাক পৃথিৱীখনৰ লগত সংলগ্ন কৰি ৰাখিছে। অৰ্থাৎ এই সুন্দৰ বস্তুৰ সমাহাৰে আমাক এই পৃথিৱীখনৰ পৰা গুচি যাব নিদিয়ে, আমাক পৃথিৱীখনৰ সৈতে বান্ধি ৰাখে। স্পাইট অফ ডেছপণ্ডেঞ্চ, কিন্তু আমাৰ এই পৃথিৱীখনত কি আছে? স্পাইট অফ ডেছপণ্ডেঞ্চ, মেলাইছ অফ ডেছপণ্ডেঞ্চ, মানে দুখৰ যিটো কুপ্ৰভাৱ, সেই প্ৰভাৱটো আছে। মেলাইছ, স্পাইট। কিন্তু আমাৰ এই পৃথিৱীখনত, আমাৰ এই জীৱনত দুখৰ প্ৰভাৱ আছে, দুখৰ কুভাৱটো আছে। অফ দ্য ইনহিউমেন ডাৰ্থ অফ নবল নেচাৰ্ছ, ডাৰ্থ মানে হৈছে অভাৱ, নবল নেচাৰৰ, এটা ইনহিউমেন ডাৰ্থ অফ নবল নেচাৰৰ যিটো কুপ্ৰভাৱ, সেইটো আছে। অৰ্থাৎ আমি যি নবল নেচাৰ বিচাৰোঁ, মানুহৰ ভাল গুণ, ভাল মাত, ভাল ব্যৱহাৰ, যিটো ভাল গুণ, এইবিলাক বিচাৰোঁ, তাৰ এটা অভাৱ আমি পাওঁ। সেইটোৰ কাৰণেও আমি কষ্ট পাওঁ। স্পাইট অফ গ্লুমি ডেইজ, বিষণ্ণ দিনৰ এটা কুপ্ৰভাৱো আছে আমাৰ জীৱনত। আমাৰ দিনবোৰ সদায় ভাল নাথাকে, বিষণ্ণ দিন থাকে, বিষণ্ণ দিনৰ মুখামুখি হৈ থাকোঁ। স্পাইট অফ অল দ্য আনহেল্ডি এণ্ড অভাৰ ডাৰ্কেন ৱেইজ, তাৰোপৰি আমাৰ যিবিলাক পথ আছে, আমি জীৱনৰ যি পথ আছে, সেই জীৱনৰ পথবিলাক, আমাৰ জীৱনৰ পথবিলাক কেতিয়াবা কি হৈ যায়? অভাৰ ডাৰ্কেন, আন্ধাৰেৰে পৰিপূৰ্ণ। আনহেল্থি মানে কি? অস্বাস্থ্যকৰ, তাৰমানে অশুভ। আমি
কিছুমান অশুভ পথ বাছি লওঁ, অশুভ পথেৰে আমি জীৱন যাত্ৰা কৰিবলগীয়া হয়। গতিকে এইবোৰৰ প্ৰভাৱে কি কৰে, আমাক অতিশয় ব্যথিত কৰে, আমি এইবোৰৰ বাবে যন্ত্ৰণা অনুভৱ কৰোঁ। মেড ফৰ আৱাৰ চাৰ্চিং, এইবোৰে আমাক খেদি ফুৰে। য়েছ, ইন স্পাইট অফ অল, কিন্তু এই সকলোবিলাক থকা স্বত্তেও, ইমানবোৰ দুখ, ইমানবোৰ নিগেটিভ কথা থকা স্বত্তেও, চাম শ্বেপ অফ বিউটি, সুন্দৰ সুন্দৰ কিছুমান বস্তুৱে মুভছ এৱে দ্য পাল ফ্ৰম আৱাৰ ডাৰ্ক স্পিৰিটছ, আমাৰ মনক যি আন্ধাৰ আৱৰণে আৱৰি ৰাখে, সেই আন্ধাৰ আৱৰণখনক এই সুন্দৰ বস্তুবিলাকে আঁতৰাই পঠিয়ায়। গতিকে এই সুন্দৰ বস্তুবিলাকৰ কিমান সুন্দৰ প্ৰভাৱ আছে আমাৰ জীৱনৰ ওপৰত। তাৰ পিছত কবিয়ে কিছুমান সুন্দৰ সুন্দৰ বস্তুৰ উদাহৰণ দিছে, যেনে ছাচ দ্য ছান, দ্য মুন, ট্ৰিজ, অল্ড এণ্ড য়াং, স্প্ৰাউটিং এ শ্বেডি বুন ফৰ চিম্পল শ্বিপ, যে এনেকুৱা কিছুমান সুন্দৰ বস্তু হৈছে প্ৰকৃতিৰ, সূৰ্যটো, চন্দ্ৰ, ট্ৰিজ, গছ গছনিবোৰ, এইবিলাক পুৰণাই হওক বা নতুনেই হওক, স্প্ৰাউটিং এ শ্বেডি বুন ফৰ চিম্পল শ্বিপ, যিবোৰ গছে এই আমাৰ নিষ্পাপ ভেড়াবিলাকৰ বাবে এটা ছাঁ পৰা স্থানৰ স্প্ৰাউট কৰে, প্ৰডিউচ কৰে। সিহঁতৰ এই ছাঁ পৰা ঠাইটো যেন সিহঁতৰ কাৰণে আশীৰ্বাদ, বুন। গতিকে এইবিলাক হৈছে এক্সাম্পল, কিছুমান উদাহৰণ। আৰু দিছে, এণ্ড ছাচ আৰ ডেফোডিলছ উইথ দ্য গ্ৰীণ ৱৰ্ল্ড দে লিভ ইন, এই ডেফোডিল ফুলবিলাক যিবিলাকে সেউজীয়া ঘাঁহনিৰ মাজত ফুলি থাকে। এণ্ড ক্লিয়াৰ ৰিলছ ডেট ফৰ দেম চেল্ভছ এ কুলিং কাভাৰ্ড মেক, আৰু পৰিষ্কাৰ পানীৰ নিজৰাবিলাক, ৰিলছ মানে হৈছে সৰু নিজৰা, যিবিলাকে বৈ যাওঁতে এটা কুলিং কাভাৰ্ডৰ সৃষ্টি কৰে, এটা ঠাণ্ডা পৰিৱেশৰ সৃষ্টি কৰে। এগেইনষ্ট দ্য হট ছিজন, যদিও গৰম ছিজন চলি থাকে, তাৰ বিপৰীতে এটা সুন্দৰ ঠাণ্ডাৰ পৰিৱেশৰ সৃষ্টি কৰে। দ্য মিড ফৰেষ্ট ব্ৰেক ৰিচ উইথ স্প্ৰিংকলিং অফ ফেয়াৰ মাস্ক ৰ'জ ব্লুমছ, তাৰপিছত হাবিৰ মাজত থকা যি কাঁইটীয়া গছ আছে, সেইবিলাক ৰিচ হৈ পৰে। তাৰমানে সেইবোৰ একেবাৰে ৰিচ হৈ পৰে, মানে কি ফুলেৰে ফুলি বিভিন্ন, ইয়াত ফুলটোৰ নাম দিছে কি মাস্ক ৰ'জ, ফেয়াৰ মাস্ক ৰ'জ, সুন্দৰ সুন্দৰ যিটো এবাৰ এটা ৰ'জৰ নাম দিছে মাস্ক ৰ'জ। সেই ফুলবোৰ যেতিয়া ফুলে, খুব বেছিকৈ ফুলে, যেন গছডাল ৰিচ হৈ পৰে, পৰিপূৰ্ণ হৈ পৰে। উইথ এ স্প্ৰিংকলিং অফ ফেয়াৰ মাস্ক ৰ'জ ব্লুমছ, তাৰমানে এই ধুনীয়া সুগন্ধিযুক্ত যিটো গোলাপ আছে, সেই গোলাপৰ ফুল ফুলি গছবিলাক একেবাৰে পৰিপূৰ্ণ হৈ পৰে। এইবিলাকো হৈছে প্ৰকৃতিৰ সুন্দৰ সুন্দৰ কিছুমান বস্তুৰ উদাহৰণ। এণ্ড ছাচ টু ইজ দ্য গ্ৰেণ্ডিউৰ অফ দ্য ডুমছ উই হেভ ইমাজিন ফৰ দ্য মাইটি ডেড। ইয়াতে তেওঁ আৰু কৈছে যে প্ৰকৃতিৰ ইমান এই সুন্দৰ বস্তুবিলাক যে আছে, সেইবিলাকৰ নিচিনা সুন্দৰ বস্তুবিলাক হৈছে, আৰু উদাহৰণ আছে, যেনে দ্য মাইটি ডেড। মাইটি ডেড মানে কি, যিবিলাক পূৰ্বপুৰুষ মহান পুৰুষৰ মৃত্যু হৈছে, তেওঁলোকক ইয়াত মাইটি ডেড বুলি কোৱা হৈছে। গতিকে যেনে আমাৰ মহাত্মা গান্ধী, উইলিয়াম ৱৰ্ডছৱৰ্থ, শ্বেক্সপিয়েৰ, যিবিলাক মহান মহান পুৰুষৰ মৃত্যু হৈছে, তেওঁলোকৰ আনকি মৃত্যু এটা গ্ৰেণ্ডিউৰ মানে কি গ্ৰেট, তেওঁলোকৰ মৃত্যু মহান। গতিকে এই মানুহবিলাকৰ যেতিয়া মৃত্যু হৈছে, ডুমছডেৰ দিনা, তেওঁলোকৰ বিচাৰৰ দিনৰ দিনা ভগৱানে তেওঁলোকক খুব সুন্দৰকৈ পুৰস্কৃত কৰিব। গতিকে সেইটো যিমান সুন্দৰ বস্তু, এই গ্ৰেণ্ডিউৰটো, তেওঁলোকৰ মৃত্যু বা তেওঁলোকৰ মৃত্যুৰ যিটো পুৰস্কাৰ, সেইটো যিমান সুন্দৰ, আমাৰ প্ৰকৃতিৰ সেই বস্তুবিলাকো সেই একেই সুন্দৰ। অল লাভলি টেলছ ডেট উই হেভ হাৰ্ড অৰ ৰেড, আৰু এই মহান মহান পুৰুষবিলাকৰ বিষয়ে যিবিলাক কথা পঢ়িছোঁ, যিবিলাক শুনিছোঁ কাহিনী, সেইবিলাকৰ সমানেই সুন্দৰ বস্তু। এন এণ্ডলেছ ফাউণ্টেইন অৱ ইমৰ্টেল ড্ৰিংক, আৰু এই সকলোবিলাক সুন্দৰ বস্তু এই পৃথিৱীত আছে, সেইবিলাকৰ কোনোদিনে শেষ নাই। সেইকাৰণে কৈছে এই সকলোবিলাক সুন্দৰ বস্তু যেন
এণ্ডলেছ ফাউণ্টেইনৰ নিচিনা, এটা শেষ নোহোৱা কোনোদিনে শেষ নোহোৱা নিজৰাৰ নিচিনা, অফ ইমৰ্টেল ড্ৰিংক। আৰু এই নিজৰাটোৰ কোনোদিনে শেষ নোহোৱা নিজৰাটোৰ থকা যিবিলাক সুন্দৰ বস্তু আছে, সেইবিলাক যেন ইমৰ্টেল ড্ৰিংক, সেইবিলাক আমি সেৱন কৰোঁ। ড্ৰিংক মানে কি? পানীয়। যেনে এইটো যেন এই সুন্দৰ বস্তুবিলাক যেন এটা নিজৰাৰ লগত তুলনা কৰা হৈছে, আৰু সেই নিজৰাৰ পানী যেন আমি সেৱন কৰিয়ে আছোঁ সদায় দেখি আছোঁ, মানে আমি যেন সেৱন কৰি যেন আমি ইমৰ্টেল হৈ গৈছে, আমি যেন সদায় জীয়াই থকাৰ আমাৰ বাসনা জাগি উঠিছে। প'ৰিং আনটু আছ ফ্ৰম দ্য হেভেন্স ব্ৰিং। আৰু এই নিজৰাটো যেন স্বৰ্গৰ দাঁতিৰ পৰা আমাৰ পৃথিৱীখনলৈ বৈ আহি আছে সদায়। সেইকাৰণে আমাৰ এই সুন্দৰ বস্তুবিলাকৰ কাহানিও শেষেই হোৱা নাই। এনেদৰে কবিগৰাকীয়ে বিউটিফুল থিংছৰ থিং অফ বিউটিৰ ওপৰত খুব সুন্দৰকৈ এটা কবিতা তেওঁ লিখি এই বস্তুবোৰ মানুহৰ ওপৰত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিছে তাক তেওঁ বৰ্ণনা কৰিছে। Thank you for watching this video. Thank you once again.